নমস্কাৰ, আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ। আজিও লৈ আহিছোঁ মোৰ মনৰ অনুভৱ, কিছু কথা আপোনালোকৰ লগত পাতিম বুলি, আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি। আপোনালোকে দিয়া মৰমখিনিৰ বাবে এই সাহস মই কৰিব পাৰিছোঁ। আৰু মই ভাবোঁ কথাবোৰ সদায় কৈ যাব লাগে, কৈ পাতি যাব লাগে। আৰু আপোনালোক আছে নিশ্চয়, সকলোৱে নিজৰ নিজৰ বিবেচনাৰে কথাবোৰ ভাবি ভাবি চাব। আৰু যদিহে মোৰ কথাবোৰ ভাল পায় আপোনালোকে, নিশ্চয় মই আপোনালোকৰ কাৰণেহে ভিডিঅ' বনাওঁ, আপোনালোকৰ কাৰণে এই মনৰ কথাবোৰ কওঁ, ভাল হ'বৰ কাৰণে ভাল চিন্তাবোৰ কৰোঁ। সেই মোৰ নিজৰো ভাল হয় আৰু লগতে সকলোৰে ভাল হ'ব বুলি ভাবি মই তেনেধৰণে ভিডিঅ'বোৰ কৰি যাওঁ। আৰু আশা ৰাখোঁ আপোনালোকৰ পৰাও যাতে সেই সকলোবিলাকত আপোনালোকৰ সঁহাৰিবিলাক পাই যাওঁ। আমি মানুহে যেতিয়া কাৰোবাক ভাল পাওঁ, তেতিয়া আমি বিশেষ কিছুমান গুণৰ কাৰণেহে ভাল পাওঁ, বিশেষ কিছুমান কথাৰ কাৰণেহে ভাল পাওঁ। আমি আকৰ্ষিত হওঁ তেতিয়া এজন মানুহৰ প্ৰতি, যেতিয়া তেখেতৰ বা সেই মানুহজনৰ ব্যক্তিগৰাকীৰ যেতিয়া ভাল কিছুমান গুণ আমাৰ চকুত পৰে, নহয় জানো? প্ৰত্যেক মানুহে সেইকাৰণেহে আকৰ্ষিত হয় বুলি ভাবোঁ মই কথাবোৰ। আৰু এই যে এজন মানুহৰ ভালবিলাক দেখিহে আমি আকৰ্ষিত হওঁ, মানুহজনৰ লগত সম্পৰ্ক এটা গঢ়োঁ, মানুহজনক ভাল বুলি ভাবোঁ। কিন্তু প্ৰত্যেক মানুহৰ মাজত ভাল সকলোবিলাক ভাল থাকিব পাৰে জানো? কাৰণ কয় মানুহ হৈছে দুখে গুণেহে মানুহ হয়, এজন মানুহ পৰিপূৰ্ণ হয় দুখে গুণেহে। তেনেস্থলত আমি অকল এজন মানুহৰ পৰাই কেৱল ভালখিনিহে একচেপ্ট কৰোঁ, ভালখিনিহে গ্ৰহণ কৰোঁ, ভালখিনিহে লওঁ, কিন্তু বেয়াখিনি তেওঁ এৰাই চলোঁ। যেতিয়া সম্পৰ্ক এটা গঢ়োঁ মানুহ এজনৰ লগত, আমি যেতিয়া কথা পাতোঁ, লাহে লাহেহে আমি গম পাওঁ মানুহজনক যে তেওঁৰ কিখিনি ভাল বা কিখিনি বেয়া গুণ আছে। যেতিয়া আমি এই বেয়া গুণখিনিৰ কথা গম পাওঁ, তেতিয়া লাহে লাহে ব্যক্তিজনক আমি এৰিবলৈ লওঁ, আমি আঁতৰ হওঁ। বেয়া গুণখিনিৰ কাৰণে কোনেও নিবিচাৰে তেনে এজন মানুহৰ লগত কথা পাতিবৰ কাৰণে। কিন্তু কথা হ'ল, আমি এজন মানুহক যেতিয়া জনাৰ পিছত আমি তেওঁৰ লগত সম্পৰ্ক বিচ্ছিন্ন কৰিব নালাগে। কাৰণ বেয়া বুলি জানি এই সংগ কেতিয়াও ত্যাগ কৰিব নালাগে। কাৰণ তেতিয়া কি হয়, এজন মানুহ দুখ পায় অন্তৰত, তেওঁ দুখত আৰু বেছি বেয়ালৈ পৰিৱৰ্তন হৈ যাব পাৰে। তেওঁক বেয়া বুলি এৰি দিয়াটো আচলতে আমি কেতিয়াও উচিত নহয়। বেয়া বুলি এজন মানুহক আমি সদায় সকলোৱে চেষ্টা কৰিব লাগে ভাল কৰিবৰ কাৰণে। তেখেতৰ বেয়া গুণখিনিৰ কথা আমি ক'ব লাগে এজন শুভাকাংক্ষী হিচাপে। আৰু বেয়াখিনি দেখি আঁতৰি যাব নালাগে বা বেয়াখিনি দেখি নোকোৱাকৈ থাকিব নালাগে। যদি আমি এজন মানুহৰ ভাল শুভাকাংক্ষী হয়, ভাল বন্ধু হয়, ভাল ককাই বাই ভনী হয়, তেতিয়াহ'লে সেই ব্যক্তিজনক আমি উচিত কথাটো কোৱা উচিত হয়, ভাল কথাটো কোৱা উচিত হয়। আৰু সেই ব্যক্তিজনেও ভাবিব নালাগে যে মোক অকল মোৰ দুখবোৰে দেখে, অকল মোৰ দুখবোৰে কয়, মোৰ ভালখিনি নকয়। যেনেকৈ আমি ভালৰ প্ৰশংসা কৰোঁ এজন মানুহৰ, ঠিক তেনেকৈ আমি বেয়াখিনিৰো প্ৰশংসা নহয়, বেয়াখিনিৰো কৈ আমি মানুহজনক শুদ্ধ পথলৈ, শুদ্ধ ৰাস্তালৈ আনিব পাৰোঁ। আমি দুখে গুণে এজন মানুহক আঁকোৱালি ল'ব লাগে। কেতিয়াও এজন মানুহৰ বেয়াখিনিৰ কাৰণে আমি তেওঁক আঁতৰাই পঠিয়াব নালাগে, কেতিয়াও দূৰলৈ পঠিয়াই দিব নালাগে। সদায় আমি এটাই চেষ্টা কৰিব লাগে, মানুহজনক দুখে গুণে আঁকোৱালি লৈ তেখেতৰ বেয়া গুণখিনিক ভাললৈ পৰিৱৰ্তন কৰিবৰ কাৰণে সদায় চেষ্টা কৰিব লাগে। ধন্যবাদ। মোৰ কথা আজিলৈ ইমানখিনিয়ে। ভাল পালে শ্বেয়াৰ কৰিব, ভাল পালে এটা লাইক নিশ্চয় কৰিব, আৰু মোৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।